বিৰিয়ানী পৰঠাক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। মিয়াৰ বিৰিয়ানী পৰঠাৰে বৰ অসম গঢ়িব নেকি বিৰোধীয়ে? অখিলে শিকাব বিচৰা বিৰিয়ানীত কিহৰ মাংস থাকিব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মিয়াৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? বৃহস্পতিবাৰৰ ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীৰ দৃশ্য এয়া। চৰকাৰী চাকৰি এৰি ৰাইজৰ দলত যোগদান কৰিছিল ডক্টৰ জ্ঞানশ্ৰী বৰাই। জ্ঞানশ্ৰীৰ যোগদান অনুষ্ঠানত উৎফুল্লিত অখিল গগৈয়ে এফালৰ পৰা কৈ গৈছিল চৰকাৰ গঠন হলে ভৱিষ্যত পৰিকল্পনাৰ কথা। তেনেতেই অখিলৰ মুখত শুনিবলৈ পোৱা গ'ল বিৰিয়ানী আৰু পৰঠাৰ বিষয়। মুছলমানে কেনেকৈ বিৰিয়ানী পৰঠা বনাই শিকাব অখিলে। অসমৰ প্ৰতিখন গাঁৱত এটা সৰু সৰু ইণ্ডাষ্ট্ৰী, অসমৰ প্ৰতিজন কাম কৰা মানুহক আমি দক্ষ শ্ৰমিক ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা, আনকি কাম কৰা বাইজনীকো, কাম কৰা ঘৰত কাম কৰা মহিলাগৰাকীকো আমি 6 মাহৰ ট্ৰেইনিং দি পঠিয়াব খুজিছোঁ। কেনেকৈ ঘৰ চাফা কৰিব লাগে, কেনেকৈ পৰঠা বনাব লাগে, কেনেকৈ ভাত বনাব লাগে, কেনেকৈ আপোনাৰ বিৰিয়ানী বনাব লাগে, কেনেকৈ মাৰোৱাৰী মানুহে কেনেকুৱা খায়, অসমীয়া মানুহে কেনেকৈ খায়, মুছলিম মানুহে কেনেকুৱা খাদ্য খায়, প্ৰত্যেকটো বস্তুত আমি ট্ৰেইনিং দি তেওঁলোকক আমি এখন চাৰ্টিফিকেট দি পঠিয়াব খুজিছোঁ, যাতে তেওঁ এজন দক্ষ শ্ৰমিক ৰূপে এগৰাকী কাম কৰা মহিলাই যদি মাহেকত মাত্ৰ 4,000 বা 5,000 টকাৰ দৰমহা পায়, সেইগৰাকী মহিলাক আমি 15,000 বা 30,000 টকাৰ দৰমহা পোৱা এগৰাকী সন্মান থকা মহিলাক পৰিণত কৰি দিব খুজিছোঁ। অখিলৰ এই বক্তব্যৰ পাছতেই স্বাভাৱিকতেই উভতি ধৰিলে শাসকীয় পক্ষই। মিয়াৰ বিৰিয়ানী আৰু পৰঠাৰে নতুন বৰ অসম গঢ়িব নেকি বিৰোধীয়ে প্ৰশ্ন শাসকীয় পক্ষৰ। বিষয়টোক লৈ শুকুৰবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিৰিয়ানীত কি মাংস ব্যৱহাৰ হ'ব জানিবলৈ অখিলক ফোন কৰিব মুখ্যমন্ত্ৰীয়ে। অখিল গগৈয়ে কালি এগৰাকী মহিলা, সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব। নতুন বৰ অসম বনোৱাৰ যাতে মিয়াৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? মানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব, যিটো মিয়াৰ বিৰিয়ানী বনাব তাত গৰু মাংস থাকিব নে নাই। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো। এইদৰে বিৰিয়ানী আৰু পৰঠাক লৈ উত্তাল হৈ পৰিছে এতিয়া ৰাজ্যৰ ৰাজনীতি। ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স।